সুপ্ৰভাত চাৰিটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বহুত সোনকালে উঠিলোঁ মানে আজি আমাৰ ঘৰত অকণমানকৈ নিয়ম কৰিম বুলি কৈছিলোঁ আগৰ ভিডিঅ'টো, সেইটো কাৰণে। আৰু এতিয়া মই গা পা ধুই হৈ গ'ল, মানুহজনকো গা পা ধোৱালোঁ। যিহেতু আজি 26 জানুৱাৰী মোক শহুৰ পৰাই এইটো দিনতে ঢুকাইছিলে, যিহেতু আজি বছৰেকীয়া শৰাত পৰে, আৰু সেইটো কাৰণে অকণমানকৈ নিয়ম কৰিম বুলি ভাবিলোঁ। মানে কি নামঘৰজনক মাতিছোঁ, তেওঁলোকে জলপান এটা খুৱাম, আৰু মই বিহুটো কৰিব নহ'লে জলপান, আৰু মই মহালয়টো কৰিব নহ'লে, যিহেতু মই মহালয়ত কৰোঁ, চবৰে হয়, মৃত্যুকৰ হয়, মই জলপান কৰোঁ, আৰু বিহুটো কৰিব নহ'লে, সেইটো কাৰণে মই আজি মাতি পিনে কৰিছোঁ 26 তাৰিখৰ দিনাখন। যিহেতু তেওঁ এইটো তাৰিখত ঢুকাইছিলে, আমি সেইটো তাৰিখতে কৰি দিলোঁ। আৰু তাকে মানে মহালয়ৰ দিনাখন কৰিব নহ'লে আমি ডিব্ৰুগড়ত আছিলোঁ, মানুহজনক মেডিকেলত থৈছিলোঁ। মেডিকেল যিয়ে গম পায়, আপোনালোকে আগৰ ভিডিঅ'বিলাকত দেখিছে, আৰু সেইটো কাৰণে। আৰু এতিয়া মই ভকতৰ কাৰণে পিঠা কেইটামান বনাইছোঁ, দেখুৱাইছোঁ, বা ঘিলা পিঠা এইকেইটা আমি বনাইছোঁ। বেছি নাই বনোৱা, এজন ভকতে মাতিছোঁ, সেইটো কাৰণে লৰালৰিকৈ গৰমে গৰমে খাই ভাল পাব বুলি তেওঁক এনেকৈ বনাইছোঁ। আৰু এইফালে যোগাৰ কৰি থৈছোঁ, এইবিলাক দেখিছেনে, এই তামোল পাণ, তাৰপিছত এইফালে চাহ আৰু গেঞ্জি, মূল পাণ, অৰিহণা দিম। আৰু এইফালে বানবেলা বানপাতি লৈ থৈছোঁ জলপান দিবৰ কাৰণে। কি দেখুৱাই পাওঁ চাবচোন। জলপান ঠিক কৰিছোঁ ভকতক তেওঁক দিবৰ কাৰণে। এইফালে এয়া গৰম পানী থৈছোঁ, ইয়াতে পানী থৈছোঁ, আৰু এয়া তেওঁ বহিছেহি, আহি পিনে ইয়াতে বহিছে, দি লওঁ। আৰু এইফালে মই চাহ বনাইছোঁ, লাল চাহ দিম এতিয়া। ফটো এটা মাৰিব দিছে নেকি? কেলে তলত বহিব নোৱাৰে যে, মাতিবলৈ কেনেকৈ মাতিলোঁ, কেনেকৈ বহি নপৰিছে। হৰি ৰাম হৰি এখন ৰাম 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 মায়া যাৰ মাজে আশ্ৰয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন ৰাম 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 ৰামীয় চেতন নিয়োগ নাথ জগাই, ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি, কালৰ পেদংকি হৰাই চেতনতা মুখৰ ৰূপে তজুবাই কবিত কৃপাৰে সিঞ্চিয়া প্ৰতিনিত, দয়াময় কৃষ্ণ কৰিও মুকৰুণাৰ, সৰু বৰগ্ৰাৰে ধৰি আছে গজেন্দ্ৰ প্ৰিয়া কপায়া পাছে, আকাশে গৰুণ্ড স্কন্ধে চকধৰিয়া, সুবৰ্ণ পদ্ম ধৰি বোলে দুখে আৰ্তনাদ কৰি, নমো ভগৱন্ত গুৰুলৈ উদাস কৰি, ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি। ভাল উত্তম প্ৰাৰ্থনাখিনি জনাইছে। আজি তেখেতসকলে ভকত বৈষ্ণৱ প্ৰাতঃবেলা জ্ঞাগত কৰাই যথাস্থানত উপবিষ্ট কৰাই সেৱাতি ধৰিছে। উদ্দেশ্যনো কি, এখেতৰ পিতৃগুৰু সম্বৎসৰি তিথি উপলক্ষ কৰি ভকত বৈষ্ণৱক লাগিবৰ কাৰণে জলপানীয়া দ্ৰব্যখিনি অৰ্পণ কৰি সেৱা ধৰিছে। এইখিনি দিবৰ কোনো পাত্ৰ নহয়, ইয়াকে দিওঁতে থওঁতে নাকৰ নিশ্বাস বস্ত্ৰৰ বাও হেলে কাইবাইক মন বুদ্ধি অনেকখিনি অপৰাধ, সৰ্ব অপৰাধ নিজ ভিতৰ দাস কিংকৰ বুলি অপৰাধখিনি ভঞ্জন কৰিব।
আৰু এই প্ৰাৰ্থনীৰ দ্বাৰাই গৃহবৰ্তী সমস্তজনৰ কোনো প্ৰমাদৰ ভাগি নকৰিব। বৰ্ষা আদি বৰ্ষচক্ৰ কোনো উপসৰ্গ নপশিব। সৰ্ব সংকটৰ পৰা প্ৰহ্লাদক ৰক্ষা কৰিছিল। গাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰিছিল। সপ্তদিন গোবৰ্ধন ধাৰণ কৰি গোবিন্দ কৃষ্ণই গকুলবাসীক ৰক্ষা কৰিছিল। তদ্ৰূপ এই ধাৰ্মিক পৰিয়ালটিৰ প্ৰতি সদয় হৈ শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধাৰী শ্ৰীগোবিন্দে গৃহৰ সবাকে যেন কৃপা মিলাব। হৰি বোলে দুনাই দুনাই কৰো নমস্কাৰ কদা প্ৰভু ভিত্ৰ উদ্ধাৰ। তুমি দিয়া ভকতি মুকুতি কৰোঁ সেই যোগেদি পুনশ্চ এইখিনিকে জনাইছে তেখেতসকলৰ এইখিনি কৰ্ম কৰিবলৈ যাওঁতে যেনে স্বৰূপে কায় কষ্টে ব্ৰতে বিধানে থাকি কৰিব লাগিছিল তদ্ৰূপ পৰা নাই। আৱাস মাত্ৰ চিন ৰখাই তেখেতসকলে সেৱা ধৰিছে। এই সেৱাতে ভগৱন্ত বস্তু তুষ্ট হ'লে ভকত তুষ্ট হয়, ভকত তুষ্ট হ'লে ভগৱন্ত তুষ্ট হয়, আৰু ভগৱন্ত তুষ্ট হ'লে সেৱকীৰ মনৰ কামনাখিনি পূৰ্ণ হয়। আৰু তেখেতৰ পিতৃৰ পিতামহ মাতৃৰ মাতামহ অজামা আদি দেৱতাসকল জড়িত আছে। তোৰ পৰাই পুত্ৰ বোৱাৰী নাতি নতুনা সমস্তকে আশীষ প্ৰদান কৰক। কোনো ললাটৰ ভাগি নকৰি জীৱিতসকলক আশীষ প্ৰদান কৰক। মনত যি সৎকামনা লৈ মৃতক দেৱতাৰ ৰহস্য কৰি তেখেতসকলে সেৱা ধৰিছে মনৰ সদ্বাঞ্ছিত মোৰ মহাপুৰুষ গুৰুজন যেন পূৰণ কৰক। হৰি আৰু লগতে সেই বালিকাগৰাকীও শিক্ষাবিদ্যা কৰি আছে। শিক্ষাবিদ্যাত সুনাম অৰ্জন কৰি সুখ্যাতি অৰ্জন কৰি পিতৃ মাতৃক হৰ্ষ প্ৰদান কৰিবলৈ শৰীৰত শক্তি আৰু ভক্তি প্ৰদান কৰক। মনত যি সৎকামনা লৈ তেখেতসকলে সেৱা ধৰিছে মনৰ সদ্বাঞ্ছিত মোৰ মহাপুৰুষ গুৰুজন যেন পূৰণ কৰক। হৰি গৰম হৈ আছে নে? গৰম কৰিব লাগিব চব নালাগে নালাগে ন? আজি খাই যাম নেকি? আগে খাই লওক তাৰপিছত আকৌ লাগিলে আপোনাৰ লগত কথা কেতিয়া খায়। হৰি ৰাম বলি নিগততি যদুপতি ৰাম 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 কিনো কৃপা কৰিলাহা নাথ নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলোঁ তজুৰ চৰণ প্ৰভু গৃহতে থাকিয়া দেখিলোঁ তজুৰ চৰণ। বোলে ভকতিকে ধ্যান ভকতিকে জ্ঞান ভকতত পৰে মই নিচিন্ত আন দুৰ্বাসাৰৰ আগে কল্যাণ মুৰাৰী নৱমস্কন্ধে চমা বিচাৰি এনেহেন ব্ৰহ্মময় ভকত বৈষ্ণৱ গৃহাগত কৰাই আসনে ভূষণে বাক্যে বচনে যেনে স্বৰূপে চৰণ সেৱা বদনত গুৱাহাটী কৰিব লাগিছিল তদ্ৰূপ নাই। আৱাস মাত্ৰ চিন ৰখাই তেখেতসকলে সেৱা ধৰিছে। এই সেৱাৰ যোগেদিয়ে ভগৱন্ত তুষ্ট হওক। ভগৱন্ত তুষ্ট হ'লে ভকত তুষ্ট হ'ব। ভকত তুষ্ট হ'লে সেৱকীৰ মনৰ বাঞ্ছাখিনি পূৰণ হ'ব। যি সদ উদ্দেশ্য লৈ বিদায়ৰ উদ্দেশ্যে সেৱা ধৰিছে মনৰ সদ্বাঞ্ছিত মোৰ মহাপুৰুষ গুৰুজন যেন পূৰণ কৰিব। হৰি কৃষ্ণ। যিহেতু ভকত আহিলে মানে আগবঢ়াব লাগে অকণমান দেৰি। তাৰপৰা আমাৰ মানুহজনে ক'লে যে মই গেটৰ ওচৰলৈ বহুত দিন যোৱা নাই, গেটৰ ওচৰলৈ লৈ গৈ মই গেটৰ ওচৰলৈ লৈ গৈছোঁ, ময়ো গৈছোঁ। আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।